কবিতাৰ শিৰোনাম বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। কবি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। তুমি সাৰে আছা, সাৰে আছোঁ আমি, আৰু আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পূৰ। মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়, বিষ্ণুৰাভা আজি নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে কোৰ ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লাস। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। বিহু পথাৰত ৰৈ আছোঁ আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰজনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্ন, মুখৰ আজি বিহুৰ ৰাতি। কাৰ গাৰ দ্বাৰা কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেলৰ 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদায় চলত ৰবি। নৱ জীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰ'ল সাক্ষী। বিষ্ণুৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা আবেগৰ বোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা। তুমি সাৰে আছা, আৰু সাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একোখনি ইটাৰ দেৱাল। আমি য'ত আছোঁ বৰ পোতাশাল, শত নাগপাশে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই। হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱ জীৱনৰ পুৱা। বিষ্ণুৰাভা সৌৱা ঘূৰণীয়া বেলি, ৰঙা মুখ ফুটে সঁচা আবেগত মুক্তিৰ কঁপনি। শেষ নিশা অখ্যাতজনৰ সমদল সমাগত, সমস্বৰে ফুটে পোহৰ পোহৰ উদাই চলত ৰবি।